আজি আমি সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথম খণ্ডৰ অধ্যায় 6 জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ পাঠৰ অনুশীলনী প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্নসমূহ আলোচনা কৰাৰ আগতে তোমালোকক মই এটা কথা কওঁ, তোমালোকক যেতিয়া ছাৰে স্কুলত পাঠৰ অনুশীলনী প্ৰশ্নসমূহ কৰিব দিয়ে তেতিয়া যাতে তোমালোকে মোৰ ভিডিঅ' চাই পাঠৰ অনুশীলনী প্ৰশ্নসমূহ কৰিব পাৰা, গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তোমালোকক মই চেনেলটো এইটো কাৰণে ছাবস্ক্ৰাইব কৰিবলৈ ক'লোঁ যাতে তোমালোকে পৰীক্ষাৰ আগত ভিডিঅ'সমূহ চাব পাৰা। এতিয়া কথাটো হ'ল তোমালোকে মোৰ ভিডিঅ'সমূহ কেনেকৈ চাবা। তোমালোকে ইউটিউবত গৈ মন ক্লাছেছ বুলি চাৰ্চ কৰি দিবা। চোৱা, মই দেখুৱাই দিছোঁ। তাত মই বিজ্ঞানৰ সকলো পাঠৰ প্ৰশ্নোত্তৰ কৰি থৈ দিছোঁ, তাত তোমালোকে ধুনীয়াকৈ চাই ল'ব পাৰিবা। এতিয়া অনুশীলনী প্ৰশ্নসমূহ চোৱা। 1 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। 1 নম্বৰত দিয়া আছে কোনটো গেছে গোলকীয় উষ্ণতা বৃদ্ধি কৰে। এ নম্বৰত দিয়া আছে অক্সিজেন, বি নম্বৰত দিয়া আছে কাৰ্বন ডাই অক্সাইড, চি নম্বৰত দিয়া আছে হাইড্ৰজেন, ডি নম্বৰ দিয়া আছে নাইট্ৰজেন। গতিকে আৰু শুদ্ধ উত্তৰটো হ'ব কাৰ্বন ডাই অক্সাইড। কাৰ্বন ডাই অক্সাইডে গোলকীয় উষ্ণতা বৃদ্ধি কৰে। উত্তৰ লিখিবা বিটো। 2টো চোৱা, তলৰ কোনটো সেউজ গৃহ গেছ নহয়। 1 নম্বৰ দিয়া আছে কাৰ্বন ডাই অক্সাইড, বি নম্বৰ দিয়া আছে মিথেন, চি নম্বৰ দিয়া আছে নাইট্ৰাছ অক্সাইড, 4 নম্বৰ দিয়া আছে অক্সিজেন, মানে ডি নম্বৰ দিয়া আছে অক্সিজেন। গতিকে শুদ্ধ উত্তৰটো হ'ব অক্সিজেন। 3 নম্বৰতে চোৱা, জলবায়ু পৰিৱৰ্তনে মূলতঃ তলৰ কোনটো বুজায়। 1 নম্বৰ দৈনিক বতৰ বৃদ্ধি, 2 নম্বৰতে দিয়া আছে সাপ্তাহিক বতৰ পৰিৱৰ্তন, চি নম্বৰত দিয়া আছে উষ্ণতা আৰু বৰষুণৰ দীৰ্ঘম্যাদী পৰিৱৰ্তন, ডি নম্বৰত দিয়া আছে ঋতুৰ লগে লগে জলবায়ু পৰিৱৰ্তন। ইয়াৰ শুদ্ধ উত্তৰটো চিটো লিখিবা, উষ্ণতা আৰু বৰষুণৰ দীৰ্ঘম্যাদী পৰিৱৰ্তন। 4 নম্বৰটো চোৱা, তলৰ কোনটোক অধিক বৃক্ষৰোপণে সহায় কৰে। বৃক্ষৰোপণ মানে হৈছে গছ গছনি ৰোপণ কৰা। এ নম্বৰ দিয়া আছে গোলকীয় উষ্ণতা বৃদ্ধি, বি নম্বৰ দিয়া আছে অক্সিজেন পৰিমাণ হ্ৰাস কৰাত, চি নম্বৰ দিয়া আছে অজন বিন্ধাৰ বৃদ্ধিত, ডি নম্বৰ দিয়া আছে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ হ্ৰাস কৰা। গতিকে শুদ্ধ উত্তৰটো হ'ব কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ হ্ৰাস কৰা, কাৰণ গছ গছনিয়ে নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিয়ে। গতিকে বৃক্ষৰোপণে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ হ্ৰাস কৰাত সহায় কৰে। 5 নম্বৰটো চোৱা, জলবায়ু পৰিৱৰ্তনৰ কাৰণে হিমবাহ গলনৰ ফলত কি ঘটে। হিমবাহ মানে হৈছে ইয়াত বৰফ। 1 নম্বৰ দিয়া আছে ভূমিকম্প, বি নম্বৰ দিয়া আছে আগ্নেয়গিৰি উদ্গীৰণ, চি নম্বৰ দিয়া আছে বানপানী আৰু সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি, বি নম্বৰ দিয়া আছে ভূমিস্খলন। গতিকে শুদ্ধ উত্তৰটো হ'ব চিটো, কাৰণ যিমানে বৰফ গলিব সিমানে বানপানী আৰু সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি হ'ব। এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা, খালী ঠাই পূৰ কৰা। এ নম্বৰ দিয়া আছে পৃথিৱীৰ গড় উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি হোৱাক খালী ঠাই লিখিবা গোলকীয় উষ্ণতা বোলে। বিটি চোৱা, যান বাহনৰ পৰা নিৰ্গত হোৱা প্ৰধান সেউজগৃহ গেছ হৈছে কাৰ্বন ডাই অক্সাইড। খালী ঠাই লিখিবা কাৰ্বন ডাই অক্সাইড। চি নম্বৰ দিয়া আছে বনা অঞ্চলৰ গছ গছনি কাটি পেলোৱাটোকে উত্তৰ লিখিবা নিৰ্বনানীকৰণ বোলে। ডি নম্বৰটো চোৱা, বৃক্ষৰোপণে বায়ুমণ্ডলত পৰিমাণ বৃদ্ধি কৰে। অক্সিজেনৰ লিখিবা। খালী ঠাই লিখিবা অক্সিজেন। গতিকে আমি গম পালোঁ বৃক্ষৰোপণে বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰে। আকৌ আমি ওপৰত পঢ়ি আহিছিলোঁ যে বৃক্ষৰোপণে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ হ্ৰাস কৰে। ই নম্বৰটো চোৱা, নিৰ্বনানীকৰণৰ ফলত বায়ুমণ্ডলত পৰিমাণ বৃদ্ধি হয়। উত্তৰ লিখিবা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হয়। নিৰ্বনানীকৰণ মানে হৈছে বনা অঞ্চলৰ গছ গছনিসমূহ কাটি দিয়া। আমি যদি গছ গছনি কাটি দিওঁ তেনেহ'লে আমাৰ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হ'ব। 3 নম্বৰটো চোৱা, শুদ্ধ অশুদ্ধ লিখা। এ নম্বৰ দি আছে জলবায়ু পৰিৱৰ্তনে কেৱল মানুহক প্ৰভাৱিত কৰে। এইটো অশুদ্ধ। জলবায়ু পৰিৱৰ্তনে কেৱল মানুহক প্ৰভাৱিত নকৰে, জীৱ জন্তু উদ্ভিদ সকলোকে প্ৰভাৱিত কৰে। বিটো চোৱা, জীৱাশ্ম ইন্ধন জ্বলালে বায়ুমণ্ডললৈ সেউজীয় গেছৰ নিৰ্গত হয়। এইটো শুদ্ধ। জীৱাশ্ম ইন্ধন বুলি ক'লে পেট্ৰল, ডিজেল, কয়লা আদিক বুজায়। চিটো চোৱা, নিৰ্বনানীকৰণে গোলকীয় উষ্ণতা হ্ৰাস কৰাত সহায় কৰে। এইটো অশুদ্ধ। নিৰ্বনানীকৰণে গোলকীয় উষ্ণতা বৃদ্ধিহে কৰে। ডিটো চোৱা, গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে সাগৰৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ কোনো সম্পৰ্ক নাই। এইটো অশুদ্ধ। গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে সাগৰৰ মানে জলপৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ সম্পৰ্ক আছে, কাৰণ যিমানে গোলকীয় উষ্ণতা বৃদ্ধি হ'ব সিমানে বৰফসমূহ গলিব। বৰফ গলাৰ লগে লগে সাগৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধি হ'ব, মানে বানপানী হ'ব তেতিয়া। গতিকে এইটো অশুদ্ধ। ইটো চোৱা, জলবায়ু পৰিৱৰ্তন হ্ৰাস কৰাৰ এটা
সমাধান হ'ল বৃক্ষৰোপণ। শুদ্ধ। আমি যিমানে বৃক্ষৰোপণ অৰ্থাৎ গছ গছনি ৰুম সিমানে জলবায়ু পৰিৱৰ্তনটো হ্ৰাস হ'ব। 4 নম্বৰ প্ৰশ্নটো চোৱা, তলত দিয়াবোৰ মিলোৱা। ইয়াত মই অকল উত্তৰটো লিখি দিছোঁ, তোমালোকে কিতাপখনো মিলাই ল'বা ধুনীয়াকৈ। এতিয়া 1 নম্বৰত দি আছে মিথেন গেছ। 1 নম্বৰটো 4 নম্বৰ লগত মিলাবা। গৰু ম'হৰ গোবৰৰ পৰা সৃষ্ট সেউজীয় গেছ। এতিয়া মিথেন হৈছে গৰু ম'হৰ গোবৰৰ পৰা সৃষ্ট সেউজীয় গেছ। 2 নম্বৰটো চোৱা, সাগৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ কাৰণটো হৈছে হিমবাহ গলন। হিমবাহ মানে হৈছে বৰফ, গতিকে বিটো চিৰ লগত মিলাবা। চি মানে 3 নম্বৰটো। চিটো চোৱা, গোলকীয় উষ্ণতা বৃদ্ধি, ইয়াৰ 2 নম্বৰ লগত মিলাবা। পৃথিৱীৰ উষ্ণতা বৃদ্ধি মানে গোলকীয় উষ্ণতা বৃদ্ধি হৈছে পৃথিৱীৰ উষ্ণতা বৃদ্ধি। 2 নম্বৰটো চোৱা, কাৰ্বন ডাই অক্সাইড। 2 নম্বৰটো 1 নম্বৰৰ লগত মিলাবা। কাৰ্বন ডাই অক্সাইড জীৱাশ্ম ইন্ধনৰ দহনত ওলায়। জীৱাশ্ম ইন্ধন মানে হৈছে ডিজেল, পেট্ৰল, কয়লা এইবিলাক, যিবোৰ আমি গাড়ী মটৰ, ট্ৰেইন আদিত ব্যৱহাৰ কৰোঁ। 5 নম্বৰ প্ৰশ্নটো চোৱা, ভাৰতবৰ্ষৰ বিভিন্ন জলবায়ু অঞ্চলসমূহৰ নাম লিখা আৰু চমুকৈ বৰ্ণনা কৰা। তোমালোকে উত্তৰটো মই ইয়াত দি দিছোঁ, তোমালোকে বহি লিখি ল'বা। মই উত্তৰটো পঢ়ি নিদিওঁ, কাৰণ মই যদি প্ৰতিটো উত্তৰ পঢ়ি দিওঁ তেতিয়া ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। চ' তোমালোকে বহি লিখি ল'বা। 1 নম্বৰতে লিখিবা ক্ৰান্তীয় সেমেকা অঞ্চল। 2 নম্বৰ লিখিবা ক্ৰান্তীয় সেমেকা আৰু শুকান। 3 নম্বৰ লিখিবা উপক্ৰান্তীয় আৰ্দ্ৰ। 4 নম্বৰ লিখিবা অৰ্ধ শুক্ল। 5 নম্বৰ লিখিবা শুক্ল মৰুভূমি। 6 নম্বৰ লিখিবা পাৰ্বত্য। গতিকে তোমালোকে এইকেইটা লিখি দিবা। এতিয়া 6 নম্বৰটো চোৱা, জলবায়ু পৰিৱৰ্তন কি? উদাহৰণসহ ব্যাখ্যা কৰা। উত্তৰত চোৱা, জলবায়ু পৰিৱৰ্তনৰ অৰ্থ হৈছে পৃথিৱীৰ গড় বতৰৰ অৱস্থাৰ হোৱা দীৰ্ঘম্যাদী পৰিৱৰ্তন। ই দৈনন্দিন হোৱা বতৰৰ পৰিৱৰ্তনতকৈ পৃথক আৰু স্বাভাৱিকতে ই লাহে লাহে ঘটে। এতিয়া জলবায়ু পৰিৱৰ্তন হৈছে, এতিয়া চোৱা, জলবায়ু পৰিৱৰ্তন দৈনন্দিন হোৱা বতৰৰ পৰিৱৰ্তনতকৈ পৃথক। অৰ্থাৎ আমাৰ যেনেকৈ আজি ৰ'দ দিছে, কালি বৰষুণ দিছে, এইটোক আমি জলবায়ু পৰিৱৰ্তন বুলি নকওঁ। জলবায়ু পৰিৱৰ্তন স্বাভাৱিকতে লাহে লাহে ঘটে। যেনে আমি ক'ব পাৰোঁ বৰ্তমান গৰমটো লাহে লাহে বাঢ়ি গৈ আছে, গতিকে এইটো এটা জলবায়ু পৰিৱৰ্তন। যেনে গোলকীয় উষ্ণতা লাহে লাহে বৃদ্ধি হৈ গৈ আছে, সেইটো এটা জলবায়ু পৰিৱৰ্তন। তাৰপিছত প্ৰশ্নটোত কৈছে চোৱা, উদাহৰণসহ ব্যাখ্যা কৰা। তলত মই ব্যাখ্যা কৰি দিছোঁ। এইটো চোৱা, উদাহৰণসহ ব্যাখ্যা। যোৱা কেইটামান দশকত পৃথিৱীৰ গড় উষ্ণতা লক্ষণীয়ভাৱে বৃদ্ধি পাইছে, ফলত তীব্ৰ উষ্ণ প্ৰবাহ সৃষ্টি হৈছে। লগতে মেৰু অঞ্চলত বৰফ গলন আৰু অসমৰ দৰে ঠাইত অস্বাভাৱিক আৰু অনিয়মিত বৰষুণ হোৱাটো জলবায়ু পৰিৱৰ্তন জ্বলন্ত উদাহৰণ। 7 নম্বৰটো চোৱা, বৰ্তমান পৃথিৱীয়ে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানসমূহৰ ভিতৰত জলবায়ু পৰিৱৰ্তনো এটা বুলি কিয় গণ্য কৰা হয়? উত্তৰটো তোমালোকে লিখি ল'বা ইয়াত। মই পঢ়ি নিদিওঁ, পঢ়ি দিলে বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো। শেষলৈকে লিখি ল'বা ইয়ালৈকে। ইয়াৰ উপৰিও ই কৃষি ক্ষেত্ৰ আৰু মানুহৰ স্বাস্থ্যৰ ওপৰত ভয়ানক প্ৰভাৱ পেলাইছে। ইয়ালৈকে লিখি দিবা 7 নম্বৰ উত্তৰটো। এতিয়া মই 8 নম্বৰটোলৈ যাওঁ। 8 নম্বৰটো চোৱা, গোলকীয় উষ্ণতা বৃদ্ধি কি? সেউজগৃহ প্ৰভাৱৰ সৈতে ইয়াৰ সম্পৰ্ক ব্যাখ্যা কৰা। ইয়াত আমি লিখিব লাগিব গোলকীয় উষ্ণতা কাক বোলে আৰু সেউজগৃহ প্ৰভাৱৰ সৈতে ইয়াৰ সম্পৰ্ক ব্যাখ্যা কৰিব লাগিব। উত্তৰ চোৱা, পৃথিৱীৰ বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত পৃথিৱীৰ গড় উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পোৱা পৰিঘটনাটোকেই গোলকীয় উষ্ণতা বোলায়। এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা, মানে তাৰ পাছৰটো, সেউজগৃহ প্ৰভাৱৰ সৈতে ইয়াৰ সম্পৰ্ক ব্যাখ্যা কৰা। এইটো মই তলত দিয়া আছে, ৰবা দেখুৱাইছোঁ। এইটো তাৰ পাছৰ উত্তৰটো। সেউজগৃহ প্ৰভাৱৰ সৈতে ইয়াৰ সম্পৰ্ক হ'ল এইখিনি লিখি দিবা। বায়ুমণ্ডলত থকা সেউজগৃহ গেছবোৰে সূৰ্যৰ বিকিৰিত তাপ ধৰি ৰাখি পৃথিৱীৰ বায়ুমণ্ডল গৰম কৰি ৰাখে, যাক সেউজগৃহ প্ৰভাৱ বোলে। মানুহৰ বিভিন্ন কাৰ্যকলাপৰ বাবে এই সেউজীয় গেছৰ পৰিমাণ বাঢ়ি যোৱাত সেউজগৃহ প্ৰভাৱৰ প্ৰবলতা বৃদ্ধি পাইছে, যিয়ে প্ৰত্যক্ষভাৱে গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগাইছে। তোমালোকে ইয়ালৈকে লিখি ল'বা বহীখনত।
তোমালোকে যদি এতিয়া উত্তৰসমূহ লিখি থৈ দিয়া তেতিয়া তাৰমানে পৰীক্ষাৰ সময়ত পঢ়িবলৈ ভাল হয়। চ' তোমালোকে উত্তৰখিনি লিখি থৈ দিবা। 9 নম্বৰটো চোৱা, মানুহৰ কাৰ্যকলাপৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি কেনেকৈ হয় আৰু ইয়াৰ এক গুৰুতৰ পৰিৱেশজনিত সমস্যা বুলি কিয় গণ্য কৰা হয়। ইয়াত দুটা প্ৰশ্ন আছে। প্ৰথম প্ৰশ্নটোৰ উত্তৰটো চোৱা, মানুহে কল কাৰখানা আৰু যান বাহন চলাবলৈ জীৱাশ্ম ইন্ধন দহন কৰে। নগৰীকৰণ, বৃহৎ পৰিসৰৰ পশুপালন আৰু আৱৰ্জনা দহনৰ কাৰ্যকলাপে বায়ুমণ্ডললৈ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ আৰু মিথেনৰ দৰে সেউজীয় গেছ নিৰ্গত কৰে। এই বৰ্ধিত গেছবোৰে অধিক তাপ আবদ্ধ কৰি ৰখাৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি হয়। গতিকে গোলকীয় উষ্ণতা কেনেকৈ বৃদ্ধি হয় আমি ইয়ালৈকে লিখি দিম। তাৰ পাছত প্ৰশ্নটো কৈছে চোৱা, ইয়াক এক গুৰুতৰ পৰিৱেশজনিত সমস্যা বুলি কিয় গণ্য কৰা হয়। উত্তৰটো চোৱা, উত্তৰ লিখিবা, ইয়াক এক গুৰুতৰ পৰিৱেশজনিত সমস্যা বুলি গণ্য কৰা হয় কাৰণ ইয়াৰ ফলত মেৰু অঞ্চলৰ বৰফ গলি সাগৰ জলপৃষ্ঠতাৰ উচ্চতা বৃদ্ধি পাইছে, নদীৰ গৰাখহনীয়া বাঢ়িছে, বতৰৰ চৰম পৰিঘটনা বৃদ্ধি পাইছে আৰু বন্যপ্ৰাণীৰ লগতে মানুহৰ বাসস্থান তথা স্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে। ইয়ালৈকে লিখি দিবা, উত্তৰটো হৈ যাব। 10 নম্বৰটো চোৱা, সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী হিচাপে গোলকীয় উষ্ণতা বৃদ্ধি হ্ৰাস কৰাত সহায় কৰিবলৈ তুমি ব্যক্তিগত পৰ্যায়ত কি কি পদক্ষেপ ল'ব পাৰিবা। ইয়াত প্ৰশ্নটোত কৈছে তোমালোকে সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী হিচাপে গোলকীয় উষ্ণতা বৃদ্ধিত হ্ৰাস কৰাত তোমালোকে কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব পাৰিবা। তোমালোকে উত্তৰ লিখিব পাৰা, আমি বিদ্যুৎ সংৰক্ষণ ভালদৰে কৰিব পাৰোঁ বা সেউজ পৰিবহণ কৰিব পাৰোঁ, গছ গছনি ৰুব পাৰোঁ, বৃক্ষৰোপণ আৰু সামগ্ৰীৰ পুনৰ ব্যৱহাৰ। গতিকে উত্তৰটো লিখি ল'বা। উত্তৰ লিখিবা, সপ্তম শ্ৰেণীৰ ছাত্ৰ হিচাপে মই গোলকীয় উষ্ণতা বৃদ্ধি হ্ৰাস কৰিবলৈ তলত দিয়া ব্যক্তিগত পদক্ষেপ ল'ব পাৰোঁ। 1 নম্বৰতে লিখিবা বিদ্যুৎ সংৰক্ষণ। তোমালোকে এইটো লিখি ল'বা। প্ৰয়োজন নহ'লে ঘৰৰ ফেন, বৈদ্যুতিক বাল্ব আৰু টিভি বন্ধ কৰি ৰাখিম। 2 নম্বৰত চোৱা, সেউজ পৰিবহণ। কম দূৰত্ব অতিক্ৰম কৰিবলৈ মই খোজ কঢ়া বা বাইচাইকেল ব্যৱহাৰ কৰিম। আৰু আছে ৰ'বা, লিখি ল'বা। 3 নম্বৰত লিখিবা বৃক্ষৰোপণ। ঘৰৰ চৌপাশে খালী ঠাইত গছপুলি ৰোপণ কৰিম। 4 নম্বৰ লিখিবা পুনৰ ব্যৱহাৰ, পেলনীয়া সামগ্ৰীসমূহ আমি পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ। 5 নম্বৰতে লিখি দিবা সামগ্ৰীৰ মিতব্যয়ী ব্যৱহাৰ। দৈনন্দিন জীৱনত প্ৰয়োজনতকৈ অধিক সামগ্ৰী ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিম। গতিকে ভিডিঅ'টো ইমানেই আছিলে। যদি তোমালোকে ভাল পালা প্লিজ লাইক এটা কৰি দিবা আৰু এনেধৰণৰ বিজ্ঞানৰ ছায়েন্সৰ ক্লাছ 7, 8, 9, 10 সকলো ভিডিঅ' পাবা। গতিকে তোমালোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা।